হেল্ল' নমস্কাৰ জ্ঞান সাগৰ ইউটিউব চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আমি আগৰ পাঠত 4 নম্বৰ অনুশীলনী 5.1 ক্লাছ 10 মেথছৰ সমান্তৰাল প্ৰগতিৰ 4 নম্বৰ কুৱেশ্যনৰ 5টা ভাগ কৰিছোঁ। ঠিক আছে, অলৰেডি এই 5টা ভাগলৈকে কুৱেশ্যনখিনি কৰিছোঁ। আজি আমি 6 নম্বৰ ভাগৰ পৰা কৰিম। ঠিক আছে, তো পোনপ্ৰথমে এই 6 নম্বৰ ভাগৰ কুৱেশ্যনটো চাই লওক। 0.2, 0.22, 0.222, 0.222 মানে অৰ্থাৎ কি হৈছে, টুৰ সংখ্যাটো বাঢ়ি গৈ আছে। ঠিক আছে, আৰু 0 পইণ্টটো থাকি গৈছে। ঠিক আছে, এতিয়া এই সংখ্যাটো সমান্তৰাল প্ৰগতি আছে নেকি? যদি আছে তেনেহ'লে কি কৰিব লাগিব? সাধাৰণ অন্তৰ ওলাব লাগিব আৰু পৰৱৰ্তী 3টা পদ ওলাব লাগিব। তো গতিকে এতিয়া মই প্ৰশ্নটো প্ৰথমে লিখি লওঁ। তোমালোকে চোৱা, মই ইয়াতে লিখি লৈছোঁ। কুৱেশ্যনটো এনেকুৱা ধৰণৰ আছে। তো গতিকে ইয়াতে যেতিয়া মই কুৱেশ্যনটো পালোঁ, এতিয়া আমি ইয়াত বুলি লিখিম যে ইয়াত এৰ মানটো এই প্ৰথম পদটো লিখিব লাগিব 0.2, A1 এইটো, A2 এইটো মান হ'ব 0.22, A3 ইয়াৰ কাৰণে হ'ব 0.222 আৰু A4 ইয়াৰ কাৰণে হ'ব 0.2222। ঠিক আছে, এতিয়া ইয়াতে প্ৰথম আমি A2ৰ পৰা A1 মাইনাছ কৰিম। অৰ্থাৎ A2 কিমান আছে? A2 সেইটো 0.22, ইয়াৰ পৰা মাইনাছ কৰিব লাগিব কি? A1 0.2। তেনেহ'লে আমি 0.22ৰ পৰা 0.2 যদি মাইনাছ কৰোঁ তেনেহ'লে কিমান পাম? তোমালোকে দেখা পাবা এইখিনিৰ পৰা যেতিয়া আমি মাইনাছ কৰিম, মই এতিয়া মাইনাছ কৰি দেখাই দি আছোঁ তোমালোকক, তেনেহ'লে পৰ্যন্ত আপোনাৰ সুবিধা হ'ব। যেনেকুৱা মই যেতিয়া সংখ্যাটো ইয়াতে লিখোঁ 0.22, ইয়াৰ পৰা যেতিয়া আমি 0.2 বিয়োগ কৰিব লাগে, তেনেহ'লে ইয়াতে একো নাই, এটা শূন্য ধৰি ল'ব পাৰা। তেনেহ'লে ইয়াৰ পৰা বিয়োগ কৰি কিমান 2 থাকিব, আৰু ইয়াতে 2ৰ পৰা 2 গ'লে কিমান? 0.0 কিমান পালোঁ? যে 0.02 পালোঁ। ঠিক আছে, তেনেহ'লে এতিয়া A3ৰ পৰা A2 বিয়োগ কৰিম। A3 মান হ'ল এইটো, যেতিয়া আছে 0.222 মাইনাছ A2 হ'ল এইটো 0.22। আচ্ছা, এতিয়া মাইনাছ কৰি চাওঁ। মই এইটো মাইনাছটা এক্সট্ৰা কৰি যাওঁ যে 0.222ৰ পৰা 0.22 মাইনাছ কৰি এটা শূন্য ধৰি লোৱা, মাইনাছ কৰা। এতিয়া ইয়াৰ পৰা শূন্য গ'লে কিমান থাকে? 2 থাকিব। 2ৰ পৰা 2 গ'লে কিমান থাকে? 0। 2ৰ পৰা 2 গ'লে 0.0। কিমান পালোঁ? আমি পালোঁ যে 0.002। আকৌ এটা A4ৰ পৰা A3 মাইনাছ কৰিম। এতিয়া A4ৰ পৰা A4 মানে কিমান? এইটো 0.2222 মাইনাছ A3 এইটো 0.222। ঠিক আছে, এতিয়া মাইনাছ কৰি চাওঁ। যেতিয়া মাইনাছ কৰিম আমি ইয়াতে 0.222ৰ পৰা 0.222 এটা 0 লৈ লোৱা। তেনেহ'লে 2ৰ পৰা 0 গ'লে কিমান থাকে? 2 থাকে। এইটো 2ৰ পৰা 2 গ'লে 0, 2ৰ পৰা 2 গ'লে 0, 2ৰ পৰা 2 গ'লে 0.0। আমি এতিয়া উত্তৰটো কিমান পালোঁ? যে 0.0002। ঠিক আছে, এতিয়া এইখিনিতে দেখা পালোঁ যে মানে এতিয়া সাধাৰণ অন্তৰবিলাক একে নহয়। যিবিলাক এইবিলাক যে মানবিলাক পাইছোঁ, এইটো হ'ল সাধাৰণ অন্তৰ। তো এই সাধাৰণ অন্তৰবিলাক একে নহয়। তো গতিকে আমি এতিয়া লিখি দিব পাৰোঁ ডাইৰেক্টলি যে এতেকে A2 মাইনাছ A1 ইকুৱেল A3 মাইনাছ A2 ইকুৱেল A4 মাইনাছ A3। এইবিলাক কি সমান নহয়? ঠিক আছে, এইবিলাক গোটেইকেইটা মানবিলাক কি, এই যে আমি মানবিলাক যে পাইছোঁ, এই মানবিলাক কি বেলেগ বেলেগ, এইটো সমান নহয় বুলি কাটি দিছোঁ। ঠিক আছে, তো এতিয়া লাষ্টত লিখি দিলে হ'ল যে এতেকে এপিত নাই। এপি মানে সমান্তৰাল প্ৰগতি। ঠিক আছে, এপিত নাই। নাই যদি এইখিনিতে কুৱেশ্যনখিনি সমাপ্ত হ'ব। ঠিক আছে, এতিয়া আমি নেক্সট যিটো 4 নম্বৰ কুৱেশ্যনৰ যিটো 7 নম্বৰ পাৰ্টটো সেইটো কৰিম। তোমালোকে চোৱা, এতিয়া মই কুৱেশ্যন নম্বৰ কিতাপৰ পৰা চাই লওঁ কি দিয়া আছে কুৱেশ্যনটো। এইটো কিতাপত আছে যে 4 নম্বৰ কুৱেশ্যনৰ 7 নম্বৰ ভাগ কি আছে? 0, -4, -8, -12। মই এইখিনি লিখি লওঁ পোনপ্ৰথমে, আমি অংকটো কৰিম। চোৱা, এতিয়া মই 4 নম্বৰৰ 7 নম্বৰ পাৰ্টছটো কৰি আছোঁ। তো ইয়াতে মই লিখি ল'ম যে ইয়াত A1ৰ মান কি? প্ৰথম পদটো হ'ব 0, A2ৰ মান কি? দ্বিতীয় পদটো হ'ব -4,
A3 মান কি হ'ব তৃতীয় পদটো -8 A4 মান কিমান হ'ব চতুৰ্থ পদটো -12 ঠিক আছে এইভাবে দিয়া আছে ডট ডট ঠিক আছে তো প্ৰথমে আমি A2 পৰা A1 মাইনাস কৰিম এইটো কিমান এইটো -4 পৰা মাইনাস কৰিবলৈ কিমান 0 ঠিক আছে তেনেহ'লে -4 পৰা -0 কৰিলে কিমান হ'ব -4 থাকিব হয় না নাই এইটো নৰ্মেলি তোমালোকে বুজি পাবা এতিয়া A3 পৰা যেতিয়া আমি A2 মাইনাস কৰিম A3 হল এই পদটো -8 এরপর মাইনাস কৰিব লাগে কিমান A2 তে মাইনাস আছে গতিকে আৰু এটা ব্ৰেকেট দিব লাগিব -4 আচ্ছা এটা সলভ কৰিলে -8 থাকিল তো মাইনাসে মাইনাসে কি হল প্লাস হল প্লাস কিমান 4 আচ্ছা মাইনাসৰ সংখ্যাটো ডাঙৰ তো গতিকে মই যদি এতিয়া -8 ৰ পৰা যদি 4 এটো প্লাস আছে ঠিক আছে তেনেহ'লে কিমান থাকিব এতে 4 থাকিব নহয় যেটো চিন ডাঙৰ এটো চিনটো থাকিব -4 ঠিক আছে নেক্সট A4 minus A3 A4 মানটো কিমান এইটো -12 মাইনাস আকৌ ব্ৰেকেট দি ফেলে A3 কিমান আছে -8 তো গতিকে এতিয়া এইটো -12 লিখিলো মাইনাস মাইনাস কি হল প্লাস 8 তেনেহ'লে মোৰ তাত ধাৰত আছিল 12 টকা মোৰ তাত আছে 8 টকা মই দি দিলোঁ আৰু মোৰ ধাৰত কিমান থাকিল 4 টকা বিয়োগ কৰি চাবা ঠিক আছে দেখা পালো যে এই গোটেইকেইটা যিগিলা সাধাৰণ অন্তৰ এইটো গোটেইটা কি একে তো গতিকে আমি ইয়াতে তলত যেতিয়া আমি একে পালো তেনেহ'লে আমি গম পাম যে এটা সমান্তর প্রগতি গঠন করে এখানে আমি লিখে দিম এ থেকে দি যে A2 minus A1 equal A3 minus A2 equal A4 minus A3 ঠিক আছে এইখিনি কি হ'ব সমান হ'ব তো এ থেকে লিখি দিলে হল যে AP গঠন করে AP গঠন করে বাস যেতিয়া AP গঠন কৰে তাহলে সাধারণ অন্তর লব লাগিব তে লিখি দিলে হল সাধারণ অন্তর সাধারণ অন্তরটো মানে অর্থাৎ ডি বুলি আমি সিম্বল ইউজ কৰোঁ তাক কি কৰিলো যিকোনো এটা পদ লোৱা মই ললো A3 minus A2 আচ্ছা A3 মানটো কিমান দি আছে তোমালোকে দেখা পাইছে যে পাইছোৱে ইয়াতে তথাপি A3 minus A2 কিমান পাইছো -4 মানে কিমান আছে -8 -4 তো -8 মাইনাস আছে +4 কিমান হল -4 অর্থাৎ d এর মানটো মানে কিমান পালো -4 ঠিক আছে এইখিনি পাই গেলো এতিয়া তোমালোকে যেতিয়া সাধাৰণতে ওলাই দিলো আৰু কি কৈছিল যে পৰৱৰ্তী তিনটা পদ ওলাব লাগে ঠিক আছে তেনেহ'লে পৰৱৰ্তী পদটো ওলাবৰ কাৰণে মই এটা পেজৰ পৰা হেৰি আগবঢ়াই লওঁ পৰৱৰ্তী আৰু তিনটা পদ আমাৰ এতিয়া ওলাব লাগে তো কিমান নম্বৰ 4 নম্বৰ পদটো লৈ গৈছে তো A5 5 নম্বৰ পদটো ওলাব লাগে A5 ৰ কাৰণে লিখিম কি A + 4D এর মান কিমান আছে এর মান তো প্রথমটো আছে 0 + 4 * d কিমান -4 তে 0 থাকক প্লাস মাইনাস মাইনাস হ'ব 4 গুণ 16 তেনেহ'লে কি 0 পৰা 16 এটুকু মাইনাস কৰিলে কি -16 থাকিব এটি হল A5 তে A6 A + 5D এর মান কিমান 0 + 5 d এর মান কিমান আছে d এর মান হল -4 তো গতিকে 0 প্লাস মাইনাস কি হব মাইনাস 5 4 কিমান 20 তো কিমান থাকিল -20 আৰু এটা হল A7 ওলাব লাগে A + 6D আচ্ছা এর মান 0 + 6 * d এর মান কিমান -4 ঠিক আছে এটো গোটেইখিনি কেমেৰাত অহা নাই মই আনি দিছো কেমেৰাত 0 থাকিল প্লাস মাইনাস কি হল -4 6 গুণ কিমান 24 এনসারটো কিমান হ'ব -24 ঠিক আছে বুজি পালা এতিয়া আমি তলত লিখি দিম যে এতেকে দি পরবর্তী তিনটা পদ পরবর্তী তিনটা পদ ঠিক আছে পরবর্তী তিনটা পদ কি হব পরবর্তী তিনটা পদ কোনটো এইটো এটা পদ যেটো -16, এইটো এটা পদ -20, এইটো এটা পদ -24 এইখিনিতে আমাৰ 4 নম্বৰ কোৱেশ্চনৰ 7 নম্বৰ ভাগটো সমাপ্ত হ'ল এতিয়া আমি 4 নম্বৰ কোৱেশ্চনৰ 8 নম্বৰ ভাগটো কৰিম এতিয়া চোৱা 4 নম্বৰ ভাগৰ কি 8 নম্বৰ কোৱেশ্চনটো কি দি আছে 8 নম্বৰ পাৰ্টসটো -1/-1/-1/-1 কৈ দি আছে ঠিক আছে এটা এটা সমান্তর প্রগতি আছে নে নাই তাক আমাক পৰীক্ষা কৰিব লাগে তো প্ৰথমে মই লিখি লৈছো এতিয়া যে এইভাবে দিয়া আছে কোৱেশ্চনটো এতিয়া আমি লিখিব লাগিব যে ইয়াত সেম কোৱেশ্চন সকলো কোৱেশ্চনত সেমে হ'ব জাস্ট তুমি ধ্যান দিব লাগে যে A1 ৰ মান কিমান এইটো -1/2 A2 ৰ মান একে দিছে -1/2 A3 ৰ মানো সেই -1/2 A4 ৰ মান এই -1/2 ঠিক আছে
তো গতিকে প্ৰথমে আমি A2ৰ পৰা A1 মাইনাছ কৰিম তেনেহ'লে A2 কিমান মাইনাছ হাফ তাৰ পৰা মাইনাছ কৰিব লাগে কিমানক মাইনাছ হাফক এইটো A2 মাইনাছ হাফ লিখিলোঁ মাইনাছ কৰিব লাগে A1 ঠিক আছে তো এতিয়া যেতিয়া সলিউশ্যন ওলাব যাম তো মাইনাছ হাফে থাকিল মাইনাছ কি হ'ল প্লাছ হাফ তো প্লাছ হাফ আৰু মাইনাছ হাফ যেতিয়া তুমি হেৰি কৰিবা এটা ঋণাত্মক এটা ধনাত্মক যদি কটা দি যাব মানে কি শূন্য থাকিব ঠিক আছে নেক্সট A3 মাইনাছ A2 A3 মান কি মাইনাছ হাফ এইটো A3 মান মাইনাছ হাফ মাইনাছ দি পেলাই আকৌ A2ৰ মান কিমান মাইনাছ হাফ সেম নাম্বাৰ ন তো আকৌ সেই সেমে হ'ব মাইনাছ হাফ থাকিল মাইনাছে কি হ'ল প্লাছ হ'ল হাফ থাকিল ইকুৱেল 0 এতিয়া A4 মাইনাছ A3 ইকুৱেল A4ৰ মান কিমান সেই মাইনাছ হাফে মাইনাছ কৰিব লাগে কিমানৰ পৰা মাইনাছ হাফৰ পৰা ঠিক আছে তো মাইনাছ হাফ লিখিলোঁ মই মাইনাছ কি হ'ল প্লাছ হাফ ঠিক আছে আকৌ সেই কেঞ্চেল আউট কৰিলে ধনাত্মক ঋণাত্মক সংখ্যা একে জিৰ'ই হ'ব ঠিক আছে দেখা পালে যে গোটেইকেইটা যিগিলা ডি পালোঁ এই যে ডিগিলা যে পালোঁ এই ডি যিগিলা যে পালোঁ কিমান গোটেইকেইটা ছেম তো গতিকে এতিয়া আমি কি লিখিম যে এনেকৈ লিখি দিম যে A2 মাইনাছ A1 ইকুৱেল A3 মাইনাছ A2 ইকুৱেল A4 মাইনাছ A3 তো এইটোকেইটা সমান্তৰাল প্ৰকৃতি মানে সমানে আছে ঠিক আছে গোটেইটা আমি কি হৈছে 0 পাইছোঁ তো গতিকে ইয়াতে লিখি দিম যে এতেকে AP গঠন কৰে AP গঠন কৰে ঠিক আছে যেতিয়া AP গঠন কৰি আছে তেনেহ'লে সাধাৰণ অন্তৰটো ল'ব লাগে সাধাৰণ অন্তৰটো গোটেইটা কিমান আছে 0 তো লিখি দিলে হ'ল এতেকে সাধাৰণ অন্তৰ অৰ্থাৎ ডি বুলি চিম্বল আমি ইউজ কৰোঁ সাধাৰণ অন্তৰত কি হ'ব 0 গোটেইটা 0 পাইছোঁ ঠিক আছে এতিয়া আমি পৰৱৰ্তী পদলৈ ওলাব লাগে অৰ্থাৎ A5 ল'ব লাগে A5ৰ কাৰণে কি ইউজ কৰিম A+4D আচ্ছা A+4D যেতিয়া ইউজ কৰিম এৰ মান কিমান আছে এৰ মান হ'ল মাইনাছ হাফ প্লাছ 4 ইনটু ডিৰ মান কিমান 0 তেনেহ'লে কি মাইনাছ হাফ থাকিল ইফালে প্লাছটো প্লাছ থাকিল 4 0 গুণ 0 যেতিয়া 0 প্লাছ কৰিম তেনেহ'লে কি হ'ব মাইনাছ হাফে থাকিব ঠিক আছে এইটো এটা পালোঁ এতিয়া A6ৰ মান কি হ'ব A+5D আচ্ছা এৰ মান কিমান আছে মাইনাছ হাফ প্লাছ 5 ইনটু ডিৰ মান কিমান আছে 0 মাইনাছ হাফ প্লাছ 5 0 যাব 0 কিমান থাকিল মাইনাছ হাফে থাকিল এতিয়া আকৌ A7 A+6D ঠিক আছে তো এর মান কিমান আছে মাইনাছ হাফ প্লাছ 6 ইনটু ডিৰ মান কিমান 0 তো মাইনাছ হাফ থাকি গ'ল আৰু প্লাছ আছে প্লাছে হ'ল 0 দি 6 পৰা গ'লে 0 হ'ব তো মাইনাছ হাফে থাকি গ'ল তো দেখা পালোঁ যে A5 A6 আৰু A7 গোটেইকেইটা কি একে পাইছোঁ যিটো মাইনাছ হাফ তো গতিকে মই লাষ্টত লিখি দিম যে এতেকে পৰৱৰ্তীত ঠিক আছে পৰৱৰ্তীত তিনিটা পদ কি হ'ব মাইনাছ হাফ মাইনাছ হাফ ঠিক আছে এই 4 নম্বৰ কুৱেশ্যনত 8 নম্বৰ ভাগটো সম্পূৰ্ণ হ'ল এতিয়া 4 নম্বৰ কুৱেশ্যনৰ 9 নম্বৰ ভাগটো সম্পূৰ্ণ কৰিম ইয়াৰ পৰা 4 নম্বৰ কুৱেশ্যনৰ 8 নম্বৰ ভাগটো সম্পূৰ্ণ হৈছে তোমালোকে চাই লোৱা ইয়াতে সম্পূৰ্ণ হৈছে ঠিক আছে এতিয়া আমি 4 নম্বৰ কুৱেশ্যনৰ 9 নম্বৰ ভাগটো কৰিবৰ কাৰণে আৰম্ভ কৰিম এতিয়া মই কিতাপৰ পৰা চাই লওঁ কুৱেশ্যনটো কি দিয়া আছে ইয়াতে চোৱা 9 নম্বৰ ভাগটো দিয়া আছে যে 1397 ... এতিয়া আমি প্ৰথমে কুৱেশ্যনটো লিখি লওঁ তাৰপিছত আমি চাম এইটো সমান্তৰাল প্ৰকৃতি আছে নে নাই চ' মই কুৱেশ্যনটো লিখি লৈছোঁ 1397 ... লিখিলে হ'ল ইয়াত এৰ মান কিমান হ'ব A1ৰ মান 1 A2ৰ মান কিমান হ'ব 3 A3 মান কিমান হ'ব 9 আৰু A4ৰ মান কি হ'ব 27 এইখিনি দিয়া আছে তো প্ৰথমে আমি A2ৰ পৰা A1 আমি বিয়োগ কৰিম অৰ্থাৎ A2 কিমান আছে 3 মাইনাছ 1 কিমান হ'ব 2 হ'ব আচ্ছা A3ৰ পৰা আকৌ A2 মাইনাছ কৰিম A3 কিমান আছে 9 9ৰ পৰা মাইনাছ কৰিব লাগে A2 মানে 3 কিমান হ'ব 6 আকৌ A4ৰ পৰা যেতিয়া আমি A3 মাইনাছ কৰিম অৰ্থাৎ কিমান A4 কিমান 27ৰ পৰা যেতিয়া 9 মাইনাছ কৰিম তেনে কিমান থাকিব 27ৰ পৰা যেতিয়া আমি 9 মাইনাছ কৰিম হ'ব কিমান 18 তো অৰ্থাৎ এটা দেখা পালোঁ যে
এই যে ডি বিলাক যে হৈ আছে ডি বিলাক একে নহয় বেলেগ বেলেগ তো গতিকে আমি লিখি দিম এতিয়া তলত যে যেহেতু a2 minus a1 not equal a3 minus a2 not equal a4 minus a3 ঠিক আছে তো এ থেকে ap গঠন নকৰে বাস এইখিনিতে 4 নম্বৰ কোৱেশ্চনৰ 9 নম্বৰ পাৰ্টটো সম্পূৰ্ণ হ'ল এতিয়া 4 নম্বৰ কোৱেশ্চনৰ 10 নম্বৰ পাৰ্টটো আমি কৰিব যাম চাওক কিতাপত কি কোৱেশ্চন দিয়া আছে এতিয়া সো আমি ইয়াতে লিখি দিছো যে 4 নম্বৰ কোৱেশ্চনৰ 10 নম্বৰ ভাগ a, 2a, 3a, 4a ডট ডট তাহলে মই কোৱেশ্চনটো প্ৰথমে লিখি লও সো মই লিখি লৈছো এতিয়া ইয়াতে লিখিব লাগিব ইয়াত a1 ৰ মান কি a দিয়া আছে a2 ৰ মান কি দিয়া আছে 2a a3 মান কি দিয়া আছে 3a a4 ৰ মান কি দিয়া আছে 4a বাস এতিয়া প্ৰথমে আমি a2 ৰ পৰা a1 মাইনাস কৰিম এটো কিমান 2a মাইনাস কৰিব কি a1 হল a কিমান থাকিব দুটা a ৰ পৰা এটা a গুছি গলে কিমান থাকিব এটাই থাকিব a3 ৰ পৰা a2 মাইনাস কৰিলে তিনিটা a হল a3 আৰু মাইনাস 2a কিমান 2a তেনেহলে কি হয় তিনটা a ৰ পৰা দুটা a গুছি গলে কিমান এটাই থাকিব a4 মাইনাস a3 তেনেহলে a4 ৰ অৰ্থ কিমান a4 হল 4a দিয়া আছে মাইনাস a3 কিমান আছে 3a তেনেহলে চাৰিটা a পৰা তিনটা a কেলকুলেট থাকিব এটাই থাকিব তো দেখা পালো যে গতিকেটা যেগিলা সাধাৰণ অন্তগিলা কি হৈছে একে পাইছো ঠিক আছে তে গতিকে আমি ইয়াতে তল লিখি লম যে এতেকে a2 minus a1 equal a3 minus a2 equal a4 minus a3 বুঝাইতে আমি সমান পাইছো ঠিক আছে তো তল লিখি দিলে হল এতেকে ap গঠন করে ঠিক আছে এটা লিখি দিলে হল যে এটা যদি গঠন করে তাহলে সাধারণ অন্তর লব লাগব সাধারণ অন্তর অর্থাৎ আমি ডি সিম্বল দিয়ে ইউজ কৰো সাধারণ অন্তর কিমান আছে a ওলাইছে তো a লিখি দিলে হল ঠিক আছে এতিয়া কি কৰিব লাগে পৰৱৰ্তী ওলাব লাগে পদগিলাক তো a5 ওলাব a5 অর্থাৎ কি a + 4d ঠিক আছে তো এর মান কিমান আছে এর মান হল a ঠিক আছে এর মান টু a প্রথম পদটো প্লাস 4 * dd মান কিমান a তো সোয়াসুন a থাকিল প্লাস 4d 4a 4 দিয়ে গুণিত করলে এটা 4টা a আর এটা a কিমান হলো 5টা a ঠিক আছে এতিয়া কো a6 অর্থাৎ a + 5d a এর মান টু a থাকিল আর 5 d এর মান কিমান আছে a তো a এটা পূরণ করে দিলে 5a হবো তো 5টা a আর এটা a কেটা হল 6টা a ঠিক আছে নেক্সট এতিয়া আকৌ কি কৰিম আমি 7 নম্বৰ কোৱেশ্চনটো কৰিম এটো হল a7 ইকুয়াল a + 6d ঠিক আছে তো a এর মান কিমান আছে a + 6 * d এর মান কিমান আছে a তো অর্থাৎ a + 6 এর লগে পূরণ করলে a কিমান হল 6a তো 6টা a আর এটা a কেটা হল 8টা a তো পৰৱৰ্তী এই তিনটা পদ পালো কিমান পালো এটা পালো তোমাৰ 5a এটা পালো 6a এটা পালো 7a এটা মই তল লিখি দিম যে এতেকে পৰৱৰ্তী তিনিটা পদ পৰৱৰ্তী তিনিটা পদ কি হ'ব 5a এটো পালো 6a এটো পালো 7a ইয়াতে 4 নম্বৰ কোৱেশ্চনৰ 10 নম্বৰ ভাগটো সমাপ্ত হ'ল এই ইয়াৰ পৰা স্টাৰ্ট কৰিছিলো ঠিক আছে ইয়াৰ পৰা ইয়ালৈকে সমাপ্ত হ'ল ঠিক আছে এতিয়া আমি 4 নম্বৰ কোৱেশ্চনৰ 11 নম্বৰ পাৰ্টটো কৰিম এটা সোয়া 4 নম্বৰ কোৱেশ্চনৰ 11 নম্বৰ পাৰ্টটো কি আছে a স্কয়ার a কিউব a4 ডট 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 এটো এটা সমান্তৰালভাৱে আছে নে নাই তাক আমি পৰীক্ষা কৰিম প্ৰথমে মই লিখি ললো যে a a2 a3 a4 এটা লিখিব লাগিব ইয়াত a1 মান কিমি আছে a2 মান কিমান আছে a2 a স্কয়ার a3 এর মান কি দিয়া আছে a কিউব আৰু a4 মান কি আছে a পাওয়ার 4 ঠিক আছে এটা মই লিখিম a2 minus a1 আচ্ছা a2 মান কিমান দিয়া আছে a স্কয়ার মাইনাস কৰিলে কি a তো a স্কয়াৰৰ পৰা যদি আমি a মাইনাস কৰিম তেতিয়া আমি কি পাম তো ভাবম যে এটা কিবা ফৰ্মুলাতে আহি আছে এটা তো মই মাইনাস কৰিব নোৱাৰিম তো গতিকে এনেকৈ থাকিব এতিয়া a3 এটা চেঞ্জ কৰিব নোৱাৰা ঠিক আছে
A2 আচ্ছা A3 মান কিমান আছে A কিউব মাইনাছ A2 মানে স্কুৱেৰ এইটো তুমি চেঞ্জ কৰিব নোৱাৰা কাৰণ এইটো গুণত আছে হয় না নাই A4 মাইনাছ A3 A4 অর্থ কি A পাওয়ার 4 আর A3 কি A পাওয়ার কিউব দেখা পাইছো যে এই গোটেই এটা আৰু চেঞ্জ কৰিব নোৱাৰো ঠিক আছে এই পাৱাৰটো বেলেগ তো পাৱাৰটো বেলেগ অৰ্থাৎ হ'ল বেলেগ বেলেগ সংখ্যা হৈ গ'ল এইটো তো মাইনাসও কৰিব নোৱাৰি প্লাসও কৰিব নোৱাৰি যেনেকা তেনেকৈ থাকিব লাগিব ঠিক আছে ইয়াৰ অৰ্থ হ'ল এইটো এটা সমান্তৰাল বহুপদী নাই কাৰণ ইয়াতে যিগিলা আমি পদগিলা পালোঁ পদগিলা বেলেগ বেলেগ তো আমি তলত লিখি দিম এতেকে A2 মাইনাছ A1 নট ইকুৱেল A3 মাইনাছ A2 নট ইকুৱেল A4 মাইনাছ A3 ঠিক আছে এগুলা সমান নহয় তো গতিকে তলত লিখি দিলে হ'ল যে এতেকে AP গঠন নকৰে বাস এইখিনিতে 4 নম্বৰ কোৱেশ্চনৰ 11 নম্বৰ পাৰ্টটো সমাপ্ত হ'ল বুজি পাইছা না তোমালোকে এতিয়া চোৱাচোন লাষ্ট ঠিক আছে 12 নম্বৰ এটা পাৰ্ট আছে এই 12 নম্বৰ পাৰ্টটো এটা কৰিম ঠিক আছে মই এটা কিতাপ চাই লওঁ কি দি আছে কোৱেশ্চনটো চাই লোৱা ইয়াতে যে কোৱেশ্চনটোত কি দি আছে √2 √8 √18 √32 এটিতো সমান্তৰাল আছে নে নাই তাক আমাৰ পৰীক্ষা কৰিব লাগে তাৰ প্ৰথমে মই এতিয়া লিখি ললো এতিয়া চোৱা এতিয়া কি কৰিব লাগিব প্ৰথমে আমি এতিয়া এই যে সংখ্যাগুলো যে √2 ভিতৰত আছে ইয়াক প্ৰথমে আমি তাৰ পিছত ভিতৰ পৰা কিবা এটা মান উলাইব পাৰো নেকি চাব লাগিব ঠিক আছে সাধাৰণ ৰূপত আনিব পাৰো নেকি তো প্ৰথমে প্ৰথম √2 তো আৰু চেঞ্জ কৰিব নোৱাৰি তো √2 থাকিব √18 সলভ কৰিব পাৰো নেকি √8 আচ্ছা √8 এটাকে আমি লিখিব পাৰিম না যে √2 স্কয়ার * 2 আচ্ছা যে কেনকে লিখিলো তোমালোকক বুজাই দি আছো এটা বুজাই দিলে তোমালোকে বুজি পাবা এই যে 8 সংখ্যাটো আছে 8 টো লিখিলো এটাক আমি এতিয়া ছুটি হৰণ কৰিলো 2 এৰে গ'ল 4 2 এৰে গ'ল 2 বাৰ ঠিক আছে এটা কিমান পালো এটা মই যেতিয়া √2 ভিতৰত এনেকে লিখো 2 পূৰণ 2 লিখিব নোৱাৰিম না জানো আৰু ইয়াক আকৌ আমি লিখিব পাৰিম যে এটা কেটা আছে স্কয়ার কৰিম জোড়া বনাম জোড়া বনালো ইয়াক আকৌ আমি এনেকে লিখিব পাৰো √2 স্কয়ার * √2 এই যে স্কয়ারে √2 চিনটো কাটা যায় তাহলে থাকে 2 পূরণ √2 ইয়াক তুমি এনেকে লিখিব পাৰা 2 √2 ঠিক আছে অর্থাৎ আমি এইটো যদি কাটাটো কৰিব পাৰো ইয়াতে যিখিনি মই বুজাই দিলো সেইখিনি বস্তু ইয়াতে মই লিখিম দেখি লিখিব পাৰো √2 স্কয়ার * √2 তো এইটো যদি কাটা গ'ল তাহলে 2 * √2 তো ইয়াৰ আনসারটা হ'ব 2 √2 এনেকে লিখিব পাৰো ঠিক আছে আচ্ছা এতিয়া কি আছে √18 18 আকৌ ছুটি হৰণ কৰা 18 যদি আমি ছুটি হৰণ কৰিম 2 এর কাটা মতে 9 বার 3 রে 3 বার তো ইয়াৰ অর্থ হল আমি এটা লিখিব পাৰিম 18 যে 2 পূরণ 3 পূরণ 3 এটা প্ৰথম চাব লাগিব যে ইয়াত থকা উৎপাদক এনেকুৱা জোড়া আছে নেকি জোড়া বনাব লাগিব তো ইয়াৰ জোড়া আছে স্কয়ার দিলো তো ইয়াক আমি এনেকে লিখিব পাৰো √2 * √3 স্কয়ার তো এই স্কয়ার যদি কাটি যায় অর্থাৎ 3 √2 লিখিব পাৰো আমি ঠিক আছে নেক্সট কি আছে আর এটা আছে √32 আচ্ছা √32 আকৌ আমি 32 কি কৰিব লাগিব ছুটি হৰণ কৰা 2 এর দিলো কিবা যাব 3 টা একবার 6 12 হল 6 বার নেক্সট 2 এর দিলো 8 বার 2 এর দিলো 4 বার 2 এর দিলো 2 বার এটাতে লিখি দিলে হল 2 * 2 * 2 * 2 * 2 ঠিক আছে এটা জোড়া বনাই দিলে হল এই 2 এর এটা জোড়া হ'ব এই 2 এর এটা জোড়া হ'ব আর 2 এটা থাকি গেল ঠিক আছে এটাকে আমি ভাগ করে লিখব √2 স্কয়ার * √2 স্কয়ার * √2 তো স্কয়ার টু করা যায় স্কয়ার করা যায় তাহলে থাকে 2 পূরণ 2 পূরণ √2 থাকিল এই দুটো পূরণ করে দিয়া 2 * 4 √2 বুঝি পাইছা না এনকে তোমালোকে প্রথমে ভাঙি লবা এই কোৱেশ্চনটো কিন্তু অলপমান ইম্পৰ্টেণ্ট যেন লাগি আছে কাৰণ কোৱেশ্চনটো অলপমান ট্ৰিকি টাইপ আছে ঠিক আছে ফাৰ্ষ্টত ইয়াৰ পৰা এনেকে ওলাই ল'ব লাগিব যে তাৰ কাৰণে এনেকুৱা এক নম্বৰী কোৱেশ্চন এটা দি দিব পাৰে ঠিক আছে এটা সমান্তৰাল হয় নে নহয় দেখোনতে কিন্তু সংখ্যাটো কিন্তু মাজত যিখিনি গেপছ আছে কিন্তু দূৰত্বটো কিন্তু বেলেগ লাগিছে না দূৰত লাগিছে এনেকুৱা লাগিছে যে বেলেগ এইটো সংখ্যাটো এনেকৈ দি দিব পাৰে ঠিক আছে তুমি এইটো ধুনীয়াকৈ এইটো কৰিব লাগিব ঠিক আছে বুজি পাইছা না এইখিনি কেনেকৈ √2 ভিতৰত এনেকৈ সংখ্যাখিনি ওলায় প্ৰথমে তুমি ধুনীয়াকৈ সংখ্যাটো ল'বা ইয়াক ছুটি হৰণ কৰিবা ছুটি হৰণ পিছত যিগিলা মান পাবা এইখিনি √2 ভিতৰত লিখিবা এনেকৈ লিখি ল'বা লিখি লোৱাৰ পিছত যে জোৰ বনাবা কোনো জোড়া আছে জোড়াটো বনাবা ভাগ কৰি দিবা পূৰণ চিহ্নেৰে সেইটো স্কয়াৰ দিয়ে এইটো কৰা দি যাব আৰু যিখিনি সংখ্যা √2 ভিতৰত জোৰ নাই সেইটো √2 ভিতৰত থাকি যাব বাকি সংখ্যাগিলা বাহিৰত পূৰণ হৈ যাব ঠিক আছে এনেকৈ তোমালোকে বুজি পাইছা না এইটা এতিয়া মই আগবাঢ়ো কোৱেশ্চনটোত তোমালোকে চোৱা নেক্সট কি কাম কৰিম ইয়াৰ পৰা এতিয়া ৰাখিম ইয়াত A1 ৰ মান কিমান পালো A2 ৰ মান কিমান পালো
A3 মান কিমান পালোঁ আৰু A4ৰ মান কিমান পালোঁ প্ৰথম আমি A1ৰ মান পালোঁ কি √2 থাকিব তো গতিকে ইয়াতে পাতি দিলোঁ √2 এই √8টোক আমি ভাঙি পালে কি পালোঁ 2√2 তো সেইটো পাতিব লাগিব যে 2√2 আকৌ A3 কিমান পালোঁ 3√2 সেইটো লিখিব লাগিব ইয়াতে 3√2 আৰু A4 কিমান পালোঁ 4√2 বাছ এইখিনি লিখি ল'লোঁ এতিয়া আমি মাইনাছ কৰিম যে A2ৰ পৰা মাইনাছ কৰা A1 এইটো হ'ল এইটো 2√2 ইয়াৰ পৰা মাইনাছ কৰিব লাগে √2 ঠিক আছে তো দুটা √2 আছে তাৰপিছত এটা মাইনাছ কৰিব লাগে মই যদি এনেকৈ লিখি দিওঁ যে √2 ইনটু √2 মাইনাছ √2 এইটো কেঞ্চেল যাব কিমান থাকিব √2 থাকিব ন সেম A3 মাইনাছ A2 A3 কি আছে √3 মাইনাছ 2√2 এইটোৰ মান তো ইয়াৰ অৰ্থ হ'ল যে তিনিটা √2 আছে এটা দুটা তিনিটা মাইনাছ কৰিব লাগে দুটা এটা দুটা তেনেহ'লে কেঞ্চেল কৰা এটা গেল নাই দুটা গ'ল থাকিল কি √2 নেক্সট A4 মাইনাছ A3 A4ৰ অৰ্থ কি √4 মাইনাছ A3 অৰ্থ হ'ল 3√2 তো ইয়াৰ অৰ্থ হ'ল চাৰিটা √2 আছে এটা দুটা তিনিটা চাৰিটা তাৰপিছত মাইনাছ কৰিব লাগে তিনিটা এটা দুটা তিনিটা তেনেহ'লে এইটো কেঞ্চেল গ'ল এইটোৰ লগত এইটো গ'ল কিমান থাকিল √2 থাকি গ'ল দেখা পালোঁ যে গোটেইকেইটাতে আমাৰ যে ডিৰ মানটো কি একে আছে √2 ঠিক আছে মানে এটা সমান্তৰ প্ৰগতি গঠন কৰে তাৰ কাৰণে এটা তলত লিখি দিম যে এটাকে A2 মাইনাছ A1 ইকুৱেল A3 মাইনাছ A2 ইকুৱেল A4 মাইনাছ A3 কিমান পালোঁ √2 ঠিক আছে এটাকে AP গঠন কৰে তার লিখিলে হল AP গঠন করে ঠিক আছে বাস এটা যেতিয়া AP গঠন করে তেতিয়া আমি আৰু পিছৰ যেটা পৰৱৰ্তী তিনটা পদ ল'ব লাগে মানে A5 ল'ব লাগে A5 অর্থ হল A + 4D আচ্ছা এর মান কিমান হল √2 আর 4 * D এর মান কিমান আছে √2 ঠিক আছে তো কিমান হ'ব ইফালে √2 থাকি প্লাস 4√2 চাৰিটা √2 আৰু এটা √2 কেটা হল পাঁচটা √2 ঠিক আছে নেক্সট A6 অর্থ হল A + 5D এর মান কি আছে √2 + 5 * D এর মান কিমান √2 তো অর্থাৎ √2 + 5 এর এটা পূরণ করলে কি হবে 5 √2 তাহলে পাঁচটা √2 আর এটা √2 কিমান হলো 6টা √2 বুঝছানে নেক্সট এটা লিখিলাম A7 অর্থাৎ A + 6D এর মান কি আছে √2 + 6 * D এর মান কি আছে √2 তো অর্থাৎ √2 আর এটা কি পূরণ করলে 6√2 হয়ে যাবে ঠিক আছে তো এটা 6টা আছে এটা রাখে এটা হল 7টা √2 ঠিক আছে পরবর্তী আমি তিনটা পদ পালো কি পালো যে √5√2 6√2 7√2 তো লিখে দিলে হল এটাকে পরবর্তী তিনটা পদ কি পালো 5√2 6√2 7√2 ঠিক আছে এটা √2 ঠিক আছে এইখিনিতে আমার কোশ্চেন নম্বৰ 4 12 নম্বৰ পার্টটো সম্পূর্ণ হল এতিয়া আৰু তিনটা পার্ট আছে সেটা আমি কিটা কৰিম এটা 13 নম্বৰটো কৰিব যাম এতিয়া তোমালোকে চোৱা কিতাপত কি দিয়া আছে কোশ্চেনটোতে এটা সমাপ্ত হল কিন্তু এই যে পৰৱৰ্তী পদ তিনিটা যে পালো কিতাপত যেটো সিস্টেমত দিছে সেই সিস্টেমত যদি আমি যদি কও এইটো √2 √18 রেট √18 √32 ইয়াৰ পিছত যে পদটো কিন্তু এইটো দিলে আমাৰ সমান্তৰবৰ্তীত নাথাকিব নহয় না নাই এইটো পদটো ইউজ কৰিলে তাৰ কাৰণে ইয়াৰ পৰা আমি কেনেকৈ আকৌ সেইটো পদ এনেকুৱা পদত কেনেকৈ আমি ল'ব পাৰিম তাৰ কাৰণে মই বুজাই দি আছোঁ চোৱা যেতিয়া 5 √2 ইয়াৰ অৰ্থ মই ইয়াত তলত লিখিব পাৰিম চোৱা তোমালোকে বুজি ল'বা কি আছে 5 √2 ইয়াৰ অৰ্থ হ'ল কি এই 5টো মানে √2 ভিতৰৰ পৰা বাহিৰত লগাইছে যদি মই এইটো গোটেইখিনি √2 ভিতৰত লগ ইয়াৰ অৰ্থ কি 5 স্কয়ার পূরণ এইটো 2 ঠিক আছে কেন থাকে 2 তো অর্থাৎ 5 গুণ কিমান হ'ব 5 গুণ দুটা পূরণ কৰি দিয়া 5 গুণ কিমান হ'ব 25 √2 চিনটো থাকিব আৰু পূরণ 2 কিমান হ'ব √50 ঠিক আছে আৰু কি আছে 6√2 অর্থাৎ কি এই 6 টো ওলাই আছে মানে কি √2 ভিতৰত থাকিলে এইটো স্কয়ার থাকিলে হয় এতেহে ওলাব পাৰিব তো 2 থাকি গেলে এটা 2 6 গুণ কিমান হ'ব √2 চিন দিয়া 6 গুণ 36 পূরণ এটা 2 কিমান হ'ব 72 নেক্সট 7 √2 তেনেহ'লে এই 7টো আকৌ √2 ভিতৰত থাকি গ'লে স্কয়ার থাকিব লাগিব ইনটু 2 অৰ্থাৎ কি হ'ল 7 গুণ কিমান হ'ল 49 * 2
49 ইনটু 2 কৰিলে কিমান হ'ব 98 যে ৰুটৰ ভিতৰত থাকিব তেনেহ'লে তোমালোকে চোৱাচোন এই যে পদগিলা যে 32ৰ পিছত যে পদটো যে আহিব 32ৰ পিছত পদগিলা কি আহিব ৰুট অভাৰ 50 ৰুট অভাৰ 72 ৰুট অভাৰ 98 ঠিক আছে তো এইখিনি কৰিলে পুৰা কমপ্লিটলি কুৱেশ্যনখিনি হেৰি হয় তোমাৰ চাই ল'বা এই কুৱেশ্যনটো কিন্তু বহুত ইম্পৰ্টেণ্ট দেই এইটো কিন্তু অহাটো বহুত চান্স আছে কাৰণ কুৱেশ্যনটো বহুত ট্ৰিকি টাইপ বহুত মানে কনচেপ্ট সোমাই আছে ভিতৰত প্ৰথমে ৰুটৰ ভিতৰত ল'ব লাগিব সেইটোতে কনচেপ্ট সোমাই আছে আকৌ ইয়াতে তোমাৰ এই ৰুটৰ সংখ্যা দেখাবলৈ ষ্টুডেণ্টে ভয় খায় তাৰপিছত আকৌ মাইনাছ কৰাটো তাতে কৰিলা আকৌ ইয়াৰ পৰা যিখিনি এইটো উত্তৰটো ওলালা কিন্তু এইখিনিতো উত্তৰটো সম্পূৰ্ণ নহ'ল তাৰপিছত আকৌ কি কৰিব লাগে এইটো যে আমাৰ তাৰ লগত মিলাকে আকৌ আমি কি কৰিব লাগে এই সংখ্যাগিলা আকৌ ৰুটৰ ভিতৰত সোমাই দিব লাগে সোমাই দিয়াৰ পিছত এনেকুৱা এটা সংখ্যা পায় তাৰপিছত মানে 4টা কনচেপ্ট এটা কুৱেশ্যন সোমাই আছে এইটো দেখা যায় সেইটো কুৱেশ্যনটো অহাটো বহুত চান্স আছে ঠিক আছে ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন মই আকৌ এবাৰ মই ৰিপিট কৰি দেখা দি আছোঁ এই ইয়াৰ পৰা কুৱেশ্যনটো আৰম্ভ হৈছে এয়া চাবা এইখিনি কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট সেইকাৰণে মই ৰিপিট কৰি 2বাৰ দেখাই দিছোঁ তোমালোকে পষ্ট কৰি ভালকৈ ভিডিঅ'টো চাই ল'বা ঠিক আছে এতিয়া চোৱা কুৱেশ্যন নম্বৰ 13 এই 4 নম্বৰ কুৱেশ্যন 13 নম্বৰ পাৰ্টছ ৰুট অভাৰ 3 ৰুট অভাৰ 6 ৰুট অভাৰ 9 ৰুট অভাৰ 12 ... এইটো কুৱেশ্যন দিয়া আছে এতিয়া সমান্তৰাল পদ্ধতি আছে নে নাই তাক পৰীক্ষা কৰিম চোৱা ইয়াতে লিখি লৈছোঁ এতিয়া ইয়াতে লিখিব লাগিব ইয়াত A1 মান কি আছে ৰুট অভাৰ 3 A2 মান কিবা আছে ৰুট অভাৰ 6 A3 মান কি আছে ৰুট অভাৰ 9 A4 মান কি আছে ৰুট অভাৰ 12 ঠিক আছে এতিয়া A2 পৰা A1 বিয়োগ কৰি চাম A2 মান কিমান ৰুট অভাৰ 6 মাইনাছ ৰুট অভাৰ 3 তো চাচোন এইটো মাইনাছ ৰুট অভাৰ ভিতৰত ৰুট অভাৰ এনেকৈ ডাইৰেক্ট আমি মাইনাছ কৰিব নোৱাৰিম ঠিক আছে তো গতিকে এইটো সংখ্যাটো এনেকৈ থাকিব A3 মাইনাছ A2 ৰুট অভাৰ 9 মাইনাছ ৰুট অভাৰ 6 এইটো চেঞ্জ কৰিব নোৱাৰা তেনেকৈ এনেকৈ থাকিব ৰুট অভাৰ 12 মাইনাছ ৰুট অভাৰ 9 এইটো চেঞ্জ কৰিব নোৱাৰা ঠিক আছে তো এনেকৈ থাকিব তো গতিকে মানে ইয়াতে কোনো ফৰ্মুলা নালাগে ঠিক আছে তাৰ কাৰণে এইটো মাইনাছ কৰিব নোৱাৰা এতিয়া তোমালোকে ধ্যান দিবা যদি এইটো মাইনাছ কৰিব খোজা তেনেহ'লে কি এইটো ৰুটৰ ভিতৰত ওলাব লাগিব চোৱাচোন যদি মই ওলাই দিওঁ ইয়াতে কিমান আছে 6 আমি ৰুটৰ পৰা ওলাব গ'লে 2 2 3 গুণ 6 ঠিক আছে 2 আৰু 3 হ'ব ঠিক আছে আৰু ৰুটৰ পৰা 3 থাকি গ'ল কিমান থাকিব ৰুটৰ পৰা 2 থাকি যাব এইটো কেনেকৈ লিখিব লাগিব ইয়াক আমি লিখিব পাৰিম এনেকৈ এই ৰুটৰ পৰা 6 কেনেকৈ লিখিব পাৰিম ৰুটৰ পৰা 2 × 3 ঠিক আছে এনেকৈ লিখিব পাৰিম মাইনাছ 3 হ'ল তুমি যদি এইটো মাইনাছ কৰা 2 থাকিল ঠিক আছে 2 × ৰুট অভাৰ 3 মাইনাছ ৰুট অভাৰ 3 এইটো কেঞ্চেল আউট কৰিলে কিমান থাকিব ৰুট অভাৰ 2 থাকিল কিন্তু এই সংখ্যাটো চোৱা যেতিয়া আমি ৰুট অভাৰ 9 মাইনাছ ৰুট অভাৰ 6 কৰিম তেতিয়া চোৱা 9ক আমি লিখিব পাৰিম যদি চুটিকৰণ কৰিলে 3ৰে যদি দিওঁ 9ক 3বাৰ যাব তো অৰ্থাৎ এইটো কি লিখিব ৰুট অভাৰ 3 × ৰুট অভাৰ 3 মাইনাছ এইটো কি লিখিব পাৰিম এইটোৱে 2 × ৰুট অভাৰ 3 তো এইটো কেঞ্চেল আউট কৰিলা কিমান থাকিল ইয়াতে ৰুট অভাৰ 3 মাইনাছ ৰুট অভাৰ 2 বুজিছানে এইটো বেলেগ বেলেগ হ'ল না নাই এইটো ৰুট অভাৰ 2 পালা এইটো ৰুট অভাৰ 3 ৰুট অভাৰ মাইনাছ ৰুট অভাৰ 2 পালোঁ যদি এইটো আকৌ মাইনাছ কৰোঁ এইটো কাৰণে মই তলত কৰি আছোঁ ৰুট অভাৰ 12 মই লিখি লওঁ ৰুট অভাৰ 12 মাইনাছ ৰুট অভাৰ 9 এতিয়া 12ক আমি চুটিকৰণ কৰি দিব গ'লে কেনেকৈ হ'ব 2ৰে দিলে 6বাৰ 2ৰে দিলে 3বাৰ ঠিক আছে ইয়াক লিখিব পাৰিম যে ৰুট অভাৰ 2 × 3 মাইনাছ 3 পূৰণ 3 ঠিক আছে তো ইয়াক আমি ৰুট অভাৰ 2 × ৰুট অভাৰ 2 × ৰুট অভাৰ 3 লিখিব পাৰিম মাইনাছ ৰুট অভাৰ 3 × ৰুট অভাৰ 3 তো ৰুট অভাৰ 3 কেঞ্চেল আউট গ'লে কি ৰুট অভাৰ 4 মাইনাছ ৰুট অভাৰ 3 তো দেখা পালোঁ যে গোটেইকেইটা পদতে কি হ'ল ইয়াতে মানটো বেলেগ ইয়াতে মানটো বেলেগ ইয়াতে মানটো বেলেগ গোটেইকেইটা ডিটো বেলেগ বেলেগ হ'ল না নাই এইটো মই ডাইৰেক্ট কৰি দিব পাৰোঁ আৰু যদি তোমালোকে কৰি চোৱা তাহ'লে একে কথা ঠিক আছে বিশেষকৈ তোমাৰ যে কৰি ক'ব কাৰণে এনেকৈ চাই চাই কৰি দিব পাৰা কোনো প্ৰব্লেম নাই ঠিক আছে মই অলপমান লেতেৰাকৈ কৰি দিলোঁ তোমালোকৰ পৰা ভালকৈ সুন্দৰকৈ কৰি ল'বা ঠিক আছে বুজি পালানে মই ডাইৰেক্ট কৈ দিছিলোঁ যদি কোনোবা যদি কনচেপ্টখিনি গম নাপোৱা তেনেহ'লে কনচেপ্টখিনি ইয়াতে ক্লিয়াৰ কৰি দিলোঁ ঠিক আছে এতিয়া এইখিনিৰ পৰা দেখা পালোঁ যে গোটেইকেইটা ডিটো বেলেগ বেলেগ তো গতিকে এতিয়া সমান্তৰাল পদ্ধতি গঠন নকৰে লিখি দিলে হ'ল এতেকে A2 মাইনাছ A1 not equal A3 মাইনাছ A2 not equal A4 মাইনাছ A3 কাৰণ সবৰ লগত বেলেগ বেলেগ এতেকে এপি গঠন নকৰে বাছ এইখিনি না কুৱেশ্যনখিনি সমাপ্ত হ'ল এইটো আমাৰ ট্ৰিকি টাইপ কুৱেশ্যন ঠিক আছে বিশেষকৈ ৰুট অভাৰ থাকিলে সংখ্যাবিলাক ষ্টুডেণ্টবিলাক এনেই ভয় পায় ঠিক আছে এতিয়া নেক্সট কুৱেশ্যনটো কৰিম ইয়াৰ নেক্সট পাৰ্টটো 14 নম্বৰ পাৰ্ট হ'ব 4 নম্বৰ কুৱেশ্যনৰ
চাই থাকা তোমালোকে এতিয়া আমি চাম কুৱেশ্যন নম্বৰ 14 4 নম্বৰ কুৱেশ্যনৰ পাৰ্টছ 1 স্কুৱেৰ 3 স্কুৱেৰ 5 স্কুৱেৰ 7 স্কুৱেৰ ডট দি আছে এইটো সমান্তৰালভাৱে আছেনে নাই তাক চাব লাগে প্ৰথমে আমি লিখি ল'লোঁ এতিয়া চাই লোৱা মই লিখি লৈছোঁ এতিয়া আমি ইয়াকে ধুনীয়াকৈ কি কৰিম প্ৰথমে এই যে স্কুৱেৰ থকা সংখ্যাটো ধুনীয়াকৈ আমি তাৰ পৰা ওলাই ল'ব লাগিব তো তোমালোকে চোৱা 1 স্কুৱেৰ কৰিলে কি 1 স্কুৱেৰ অৰ্থাৎ কি 1 হ'ব 3 স্কুৱেৰ অৰ্থাৎ কি 3 3 গুণ 9 মানে 3 দুটা 3 পূৰণ 3 3 3 গুণ কিমান হ'ব 9 5 স্কুৱেৰ অৰ্থাৎ কি 5 পূৰণ 5 অর্থাৎ কি 25 7 স্কোয়ার কি 7 স্কোয়ার হল 7 পূরণ 7 অর্থাৎ হলো কি 49 ঠিক আছে এতিয়া ইয়াৰ পিছত ইয়াতে সমান্তৰাল পদ্ধতি আছে নে নাই তাক আমি পৰীক্ষা কৰিব কাৰণে কি কৰিব লাগিব যে ইয়াত a1 মান কিমান হ'ব 1 a2 মান কিমান হ'ব 9 a3 মান কি হ'ব 25 a4 মান কি 49 ঠিক আছে এতিয়া আমি কি কৰিম ইয়াতে যে a2 ৰ পৰা a1 বিয়োগ কৰিম এটো কিমান আছে 9 9 ৰ পৰা a1 হল 1 ঠিক আছে এটো হল 1 ঠিক আছে বিয়োগ কৰি দিলে কিমান হ'ব 8 a3 পৰা a2 বিয়োগ কৰিলে কিমান হ'ব a3 কিমান আছে 25 minus 9 কিমান থাকিব এই যে 9 মাইনাস কৰি 16 থাকিব ন বুজি পাইছেনে কথাটো কেনেকৈ মাইনাস কৰি আছো এছত a4 minus a3 a4 ৰ মানটো কিমান আছে 49 minus 25 কিমান থাকিব 24 বুজিছা নাই দেখা পালো যে গোটেইটা যেগিলা ডি জিলা যে পাইছো ডি বিলা এটা সমান নহয় অসমান তো লিখি দিম এতেকে a2 minus a1 not is equal a3 minus a2 not is equal a4 minus a3 ঠিক আছে এলা সমান নহয় তো গতি তল লিখি দিম যে এতেকে ap গঠন নকৰে বাস এইখিনিতে কাজখিনি সমাপ্ত হ'ব 4 নম্বৰ কোৱেশ্যনৰ 14 নম্বৰ পাৰ্টছ এটা 15 নম্বৰ এটা পাৰ্ট আছে এই পাৰ্টটো আমি ত্যাগ কৰিম তো আমাৰ অনুশীলনী 5.1 ৰ লাষ্ট অন্তিম কোৱেশ্যনটো ঠিক আছে গাইস এতিয়া মই অন্তিম কোৱেশ্যনটো চাম যে 1 স্কয়াৰ 5 স্কয়াৰ 7 স্কয়াৰ আৰু 73 আছে দেখাওঁতে দেখোন দাঁড়ি লাগাই আছে যে 73 টো এটা বেলেগ এটা স্কয়াৰ সংখ্যা দিয়া নাই এটা সমান্তৰাল হ'ব নোৱাৰে কিন্তু এইটো সমান্তৰালত হয় নে নহয় এটা পৰীক্ষা কৰিব লাগিব ডাইৰেক্টলি সমান্তৰাল হয় কাৰণ এটা তুমি চাবা কোৱেশ্যনটো যেতিয়া সলভ কৰিম তেতিয়া গম পাবা কাৰণ দেখাওঁতে লাগে যে সমান্তৰাল নহয় কিন্তু এটা সমান্তৰাল প্ৰগতিৰ কোৱেশ্যন হয় ঠিক আছে মই চাই লওঁ এতিয়া মই লিখি লৈছো 1 স্কয়াৰ 5 স্কয়াৰ 7 স্কয়াৰ আৰু 73 তো প্ৰথমে 1 স্কয়াৰ আমি কি লিখিব পাৰিম 1 এ 5 স্কয়াৰ কিমান লিখিব পাৰিম 25 7 স্কয়াৰ কিমান লিখিব পাৰিম 49 আৰু এইটো কিমান আছে 73 আছে ঠিক আছে তো ইয়াতে লিখিব লাগিব ইয়াত a1 ৰ মান কিমান 1 a2 ৰ মান কিমান 25 a3 মান কিমান আছে 49 a4 ৰ মান কিমান আছে 73 বাস এতিয়া আমি এক কৰিব লাগিব a2 ৰ পৰা মাইনাস কৰিব লাগিব a1 a2 মান কিমান আছে 25 মাইনাস a1 মানে 1 তে কিমান হ'ব 24 থাকিল a3 পৰা a2 মাইনাস কৰিব লাগে a3 মান হল 49 মাইনাস 25 হল a2 ৰ মান থাকিব কিমান 24 নেক্সট a4 ৰ পৰা a3 মাইনাস কৰিব লাগে তো a4 ৰ মান হল কিমান 73 তাৰ পৰা মাইনাস কৰিব লাগে 49 মাইনাস কৰিব পাবা 24 তো গতিকেটা যিগলা d ৰ মানগিলা একে পাবা ঠিক আছে তো গতিকে এটো লিখিব লাগিব যে a2 minus a1 equal a3 minus a2 equal a4 minus a3 গোটেইটা কিমান পাবা 24 ঠিক আছে তো এতেকে লিখি লিব যে ap গঠন কৰে ap গঠন করে বাস এটা যদি গঠন করে সাধারণ অন্তর তুলব লাগবে লিখি দিবা সাধারণ অন্তর কিমান হ'ব 24 যেটা ডি দি সিম্বল ইউজ কৰো 24 ঠিক আছে তে সাধারণ 24 পাওয়ার পিছত তাতে লিখি দিবা যে পরবর্তী থেকে পরবর্তী পদ তিনটা পদ লিখিলা তিনটা পদ কি আছিল যেনেকুৱা এতিয়া পদ তিনটা ওলাব লাগিব তাৰ কাৰণে আমি লিখিম a5 a5 মান কিমান হ'ব a5 ৰ মানটো হ'ব তোমাৰ a + 40 আচ্ছা এর মানটো কিমান আছে এর মানটো হল 1 + 4 * d ৰ মান কি 24 এটা এইটো যদি পূৰণ কৰি দিয়া যে 24 ক যদি 4 ৰে পূৰণ কৰো 4 গুণ 16 16 6 তাহলে 1 4 গুণ 8 কে 9 96 কিমান হল 1 + 96 কিমান হবে आंसर 97 ঠিক আছে
এতিয়া আকৌ A6 মান ল'ব যাম A6 হ'লে A প্লাছ 5D এর মানটো কিমান আছে 1 প্লাছ 5 D মান কিমান আছে D মান হ'ল 24 তো অর্থাৎ 1 প্লাছ এই দুটা পূরণ করে দিলে 24 যদি আমি 5 এর পূরণ করি 5 4 20 20 শূন্য থাকলে 2 5 2 10 2 12 120 আর এ থাকলে 1 121 হল নেক্সট আরটা আছে কি A6 ঠিক আছে A6 ওলব গলে কি করি লাগবো A প্লাস 5D সরি A7 A প্লাস 6D হব A এর মান কিমান আছে 1 প্লাস 6 ইনটু D মান কিমান 24 24 তে মই যদি এটা 24 যদি 6 এর পূরণ করো 6 4 গুণ 24 24 7 হলো 2 6 গুণ 12 12 দিয়ে 14 144 1 প্লাস 1 4 4 তো সাম করে দিও 1 4 5 হয়ে যাবে ঠিক আছে পাই গেল তিনটা তে এই যে পরবর্তী পদ কি পালো এটা লিখি দিলে হল মই एक्चुअली এইটো তলত লিখবা লাগে যেটো মই এইটো উপৰত লিখিছো যে মই তলত লিখি দাও এটাকে পরবর্তী তিনিটা পদ কি পাইছো 97 121 145 এইখিনিতে আমার 5.1 অনুশীলনীটো সমাপ্ত হল এই কোশ্চনখিনি অলপ লেন্দি আছিল আৰু বুজিবৰ কাৰণে বহুত দৰকাৰী আছিল তাৰ কাৰণে মই লাহে লাহে বুজাই দিছো তাৰ কাৰণে ভিডিঅ'টো অলপ লেন্দি হৈছে তোমালোকে অলপমান ৰিপিট কৰি দুইবাৰমান চাই ল'বা আশা কৰোঁ যে ইয়াৰ পৰা কুৱেশ্যন আহিলে যাতে তোমালোকে পাৰা ইয়াৰ পৰা অপশ্যনেল কুৱেশ্যনো আহিব পাৰে ঠিক আছে কুৱেশ্যনবিলাক যেনেকুৱা এইটো কুৱেশ্যনটো তুমি দেখোঁতে তোমাক এইটো দি দিব যে সমান্তৰালভাৱে আছে নে নাই তুমি দেখোঁতে ক'বা যে এইটোতো কুৱেশ্যনটো যে পেটাৰ্ণত নাই যিটো পেটাৰ্ণ স্কোৱাৰ দি আছে সেইটো স্কোৱাৰত নাই তুমি ডাইৰেক্ট কৈ দিবা যে সমান্তৰালভাৱে নাই কিন্তু এটা একটা সমান্তৰালভাৱে আছে যেটা আমি এতিয়া প্ৰমাণ কৰিলোঁ ঠিক আছে এনেকুৱা ধৰণৰ কুৱেশ্যন তোমালোকে আহিব ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন তো এইখিনিতে আমাৰ 5.1 অনুশীলনীটো সমাপ্ত হ'ল তোমালোকে অলপমান ভালকৈ ধ্যান দি চাবা কুৱেশ্যনখিনি বুজি পাবা বুলি আশা ৰাখিলোঁ থ্যাংক ইউ ফৰ ৱাচিং মাই ভিডিঅ' অ'কে